মাৰ্ঘেৰিটাত যুৱনেতা লক্ষ্য কোঁৱৰৰ ব্যাপক তৎপৰতা। মাৰ্ঘেৰিটাত বৰ্তমানেও অব্যাহত আছে যুৱনেতা লক্ষ্য কোঁৱৰক বিভিন্ন সমাজৰ বিপুল আদৰণি। বুঢ়ীদিহিং মৌজাৰ পৰা তিৰাপ মৌজাৰ শিক্ষাবিদ, বুদ্ধিজীৱী, সাধাৰণ ৰাইজৰ পৰা আদি কৰি যুৱ সমাজেও আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। তেনেস্থলত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত তিৰাপ অঞ্চলৰ ভোজপুৰী সমাজ, বেংগলী সমাজে তিৰাপ ৰাজ্যিক পশু চিকিৎসালয়ৰ তিনিসুঁতিলৈ যোৱা তিৰাপ নৈৰ ঘাটত শতাধিক ৰাইজে আদৰণি জনায় যুৱনেতা লক্ষ্য কোঁৱৰক। উক্ত স্থানত তিৰাপ নৈৰ কাষতে থকা ভোজপুৰী সমাজৰ পবিত্ৰ ছট পূজা বেদীত সেৱা লয় যুৱনেতা লক্ষ্য কোঁৱৰে। তিৰাপ নৈৰ গৰাখহনীয়া ৰোধ কৰিবৰ বাবে আবেদন দিয়াত লক্ষ্য কোঁৱৰে পৰ্যবেক্ষণ কৰি গৰাখহনীয়া ৰোধৰ আশ্বাস দিয়ে উপস্থিত থকা ৰাইজক। পৰৱৰ্তী পৰ্যায়ত লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং উদয়পুৰ গণপতি গণেশ মন্দিৰৰ কাষত এটি শ্বহীদ বেদী উন্মোচন কৰে যুৱনেতা লক্ষ্য কোঁৱৰে। উদয়পুৰ গণপতি যুৱ সংঘই আয়োজন কৰা শ্বহীদ বেদী উন্মোচনী সভাত কেইবাটাও যুৱ সংঘৰ সদস্যসকলক ফুটবল খেলৰ সামগ্ৰী প্ৰদান কৰে যুৱনেতা লক্ষ্য কোঁৱৰে। আনহাতে লেখাপানী অঞ্চলৰ প্ৰবীণ নেতা উদয় চেত্ৰীয়ে পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাকোৱালি লোৱাত মৰ্মাহত হৈ ঘৰৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ উপৰিও অলপতে জাগুনফানেং গাঁৱৰ এগৰাকী যুৱতী পল্লৱী বসুমতাৰীয়ে পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱাত বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে যুৱনেতা লক্ষ্য কোঁৱৰে। দুইটা কাম একেলগে হ'ব, আমি একেলগে কৰিম। এটা কথা ঠিক যে গৰাখহনীয়াটোৰ কাৰণে মই এবাৰ বাজেটত অন্তৰ্ভুক্ত কৰাম। এই বিষয়ে আপোনালোকক মই ইয়াত আজি এই পবিত্ৰ ঠাইত মই কথা দি গৈছোঁ যে অন্ততঃ অহা যিটো আৰ্থিক বৰ্ষ ফিনেন্সিয়েল ইয়েৰ তাত এইটো প্ৰতিফলিত হ'ব। আপোনাৰ জয়ছোৱাল ডাঙৰীয়া আপোনালোকে এই কথাবোৰ জানে কি ধৰণে আহে বাজেটত। গতিকে আমি এইটো বিষয়ত কাম কৰিম আৰু আপোনালোকৰ মৰম চেনেহ লাগিবই। সমাজখন সকলোৱে। জাগুনৰ পৰা হিমন্ত চেতিয়াৰ ৰিপৰ্ট, অসম টুডে।